এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এখন নটিফিকেশ্যন আপোনালোকে হয়তো বহুতেই পাইছে কিজানি শ্বেয়াৰ হৈছে কিজানি এই নটিফিকেশ্যনখনত কি আছে অৰ্ডাৰ্ছ বাই দ্য গভৰ্ণৰ অফ আছাম আৰু ইয়াতে কি কৈছে ইন ভিউ অফ কনচিষ্টেণ্ট ডিমাণ্ড ফ্ৰম দ্য টিচাৰ্ছ কমিউনিটি শিক্ষক সমাজৰ যি ডিমাণ্ড আছিল যে তেওঁলোকৰ যিটো আৰ্ণ লিভ আৰু যিটো ছুটি মানে আগতে 10 দিন আছিল যিহেতু ইনষ্টেড অফ 30 days instead of 10 days and in consideration of the views of finance department to take a policy decision on the matter the government of Assam in the department of constitute a high level department committee with the following members as mentioned below আপোনালোকৰ যেহেতু দাবী আছিল যে আমাৰ যেটো আৰ্ণ লিভ 10 দিনৰ পৰিৱৰ্তে 30 দিন দিব লাগে সেইটো এতিয়া অতি শীঘ্ৰে আপোনালোকে পাব আৰু ইয়াতে এখন যেহেতু মিটিং হৈছিল আৰু তাত বিভিন্নজন যেনে এছএছএ ডাইৰেক্টৰ আছিল ডিডব্লিউ হাই সেকেন্ডাৰী ডাইৰেক্টৰ আছিল ইন্সপেক্টৰ অফ স্কুল লগতে একাডেমিচিয়ানছ এনেকুৱাকৈ বিভিন্নজনে এই বিষয়ে আলোচনা কৰিছে দ্য হাই লেভেল ডিপাৰ্টমেণ্ট কমিটি শ্যাল এক্সামাইন দ্য ডিমাণ্ড ৰেইজড বাই দ্য টিচাৰ গতিকে আপোনালোকৰ যেটো দাবী আছিল এতিয়া সেইটো মানে দিঠকত পৰিণত হ'ব গুড নিউজ আমাৰ শিক্ষক সমাজৰ কাৰণে আৰু এই নটিছখন সকলোৱে শ্বেয়াৰ কৰি দিব এই ভিডিওটো লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক কিবা আপডেট আহিলে জনাই থাকিম আৰু এইটো বহুত ইম্পৰ্টেন্ট কাৰণ আজিকালি গমে পায় যে আজিকালি আমাৰ শিক্ষকসকলে গৰমৰ বন্ধটো পাই ঠিকে কিন্তু তাতেও আকৌ কি দিয়ে সামাৰ ক্যাম্প দিয়ে কিবা কিবি আজিকালি দিয়া হৈছে বাকি বন্ধবোৰটো আজিকালি ইমান নাপায়ে বাকি ডিপাৰ্টমেন্ট কিছুমানত 4th স্যাটাৰডে 2nd স্যাটাৰডে পায় কিন্তু আমাৰ শিক্ষক সমাজৰ হেতু নাথাকে সেই কাৰণে আমাৰ যিখিনি আৰ্ণ লিভ হেতু বৃদ্ধি কৰা হ'ব গতিকে বন্ধুসকল ভিডিওটো এইখিনি আছিল সকলোৱে শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ